গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত উদুলি মুদুলি পৰিৱেশ শনিবাৰৰ পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটীৰ অধিৱেশন কংক্ৰিটৰ মহানগৰীৰ বেষ্টনী ভাঙি ভাষা সাহিত্যৰ সুৰক্ষা সমৃদ্ধি আৰু মননশীল বিকাশ সাধনৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে অধিৱেশনৰ আজি পুৱা সভাৰ পতাকা উত্তোলনেৰে আৰম্ভ হ'ব দ্বিতীয় দিনৰ কাৰ্যসূচী স্মৃতি তৰ্পণ শ্বহীদ তৰ্পণৰ পিছতে উলিওৱা হ'ব সাংস্কৃতিক শোভাযাত্ৰা অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাহিত্য সংগঠনৰ সভাপতিসকলৰ সৈতে শোভাযাত্ৰাৰ অংশ ল'ব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে দুপৰীয়া অনুষ্ঠিত হ'ব সাহিত্য উৎসৱ বিয়লি মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰামধেনু অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতে অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা সন্ধিয়া সাংস্কৃতিক সমাৱেশৰ আয়োজন কৰা হৈছে অধিৱেশনস্থলীত আমি পোনপটীয়াভাৱে কৈছোঁ এই মুহূৰ্তত আমাৰ সাংবাদিক ৰূপম দলৈ আছে ৰূপম যিহেতু অসম সাহিত্য সভাৰ যি অধিৱেশন সেই অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন কলাক্ষেত্ৰত কেনেধৰণৰ পৰিৱেশ আজিৰ দিনটোত কি কাৰ্যক্ৰমণিকা চাওক ইমানখিনি উদুলি মুদুলি হৈ পৰিছে পঞ্চৰত্ন গুৱাহাটী অধিৱেশনত আৰু আমি যিহেতু যোৱাকালিও দৃশ্যাংশ দেখুৱাইছিলোঁ আৰু আজিও দেখুৱাবলৈ যত্ন কৰিছোঁ যে এইখিনি মুহূৰ্তত পতাকা উত্তোলন কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীসকলে সাজু হৈছে 122খন যি মূল পতাকা সেই মূল পতাকা উত্তোলন কৰা হ'ব অসম সাহিত্য সভাৰ পতাকাখন আৰু এই মূল পতাকা এখন থাকিব মাজত আৰু সেই পতাকাখন উত্তোলন কৰিব অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী তাৰ সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ সাহিত্যিকসকল আছে মই বসন্ত কুমাৰ গোস্বামী ডাৱৰীয়া আছে তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম খুব সুন্দৰ পৰিৱেশ ছাৰ খুব সুন্দৰ পৰিৱেশ ভাল লাগিছে অসম সাহিত্য সভাই নতুন ৰূপ পাইছে কি আশা কৰিছে এই সাহিত্য সভাৰ বাকৰিৰ পৰা এই সাহিত্য সভাৰ বাকৰিৰ পৰা মই এটা কথাই ক'ব খুজিছোঁ যে অসম সাহিত্য সভাৰ পুৰণা যিবোৰ আৱৰ্জনা সকলো নাইকিয়া কৰি অসম সাহিত্য সভাই এটা বিশেষ গতি লাভ কৰিছে আৰু আমাৰ কাৰ্যকালতেই অসম সাহিত্য সভাই পাটকাই পৰ্বতৰ শিৰলৈকে উচ্চ হৈ সদায় সয়া হৈ থাকিব বুলি মই আশা কৰিছোঁ আজি আমি দেখিছোঁ যে 122খন পতাকা উত্তোলন কৰা হ'ব এই পতাকা উত্তোলকসকল কোন কোন ব্যক্তি থাকিব বিশেষকৈ আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে আদৰণি সমিতিৰ আছে আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে একোজন প্ৰতিনিধি গালে নিমন্ত্ৰণ কৰা হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাৱৰীয়া আৰু আমি কৈছোঁৱেই যে বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগী সাহিত্যিকসকল আছে মই পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম পতাকা উত্তোলন কৰাৰ প্ৰাক মুহূৰ্তত কি বাৰ্তা দিব বিচাৰিব এগৰাকী সাহিত্যিক মানে আজি অসম সাহিত্য সভাৰ প্ৰথম দিন আজি উত্তোলন আজি বিৰাট ভাল লাগিছে আজি গুৱাহাটীৰ কলাক্ষেত্ৰত যে আমি সাহিত্য সভাখন পাতিব পাৰিছোঁ তাৰ কাৰণে মই বিৰাট আনন্দিত আৰু অসমবাসী সকলোৱে সাহিত্য সভাখন আহিবলৈ মই অনুৰোধ জনাওঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কেওফালে দেখিবলৈ পোৱা গৈছে খুব সুন্দৰ পৰিৱেশ সকলোৱে জাতীয় পোছাক পৰিধান কৰি আহিছে আৰু মহিলাসকলে বিশেষভাৱে মাজত তেওঁলোকে সাজু হৈছে তেওঁলোকে পতাকা উত্তোলন কৰিবলৈ আৰু মাজত তেওঁলোকে গীত পৰিৱেশন কৰিব অসম সাহিত্য সভাৰ সেই গীত পৰিৱেশন কৰি এই ধৰণে খুব সুন্দৰকৈ সকলো সাজু হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ বিপুলে দেখুৱাইছে সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আহিছে খন্তেক পিছতে অসম সাহিত্য সভাৰ যি 122খন পতাকা সাজু কৰি ৰখা হৈছে সেই পতাকা উত্তোলন কৰা হ'ব আৰু সেই পতাকা উত্তোলন কৰিবলৈ মই পুনৰ কৈছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন গৰিষ্ঠ ব্যক্তিক আমন্ত্ৰণ কৰা হৈছে অসম সাহিত্য সভাৰ উপসভাপতিগৰাকী আছে খুব সুন্দৰ পৰিৱেশ জাতীয় সাজপাৰ পৰিধান কৰি খুব সুন্দৰ পৰিৱেশ আপোনালোক সকলো ওলাই আহিছে কি বাৰ্তা দিব বিচাৰিব আজিৰ দিনটোত আমি সকলোলৈকে এটা শুভকামনা জনাইছোঁ অসম সাহিত্য সভাৰ এখন বিশেষ বাৰ্ষিক অধিৱেশন আমাৰ এই অধিৱেশনসমূহৰ এটাই লক্ষ্য যে আমি আমাৰ বছৰটোৰ আমাৰ কৰ্মৰাজিৰ খতিয়ান দাঙি ধৰাৰ লগতে প্ৰতিটো শাখা যাতে ইয়াত সন্মিলিত হ'ব পাৰে প্ৰত্যেকখন জিলা যাতে ইয়াত সন্মিলিত হ'ব পাৰে আমি যাতে সংগঠন শক্তিশালী কৰিব পাৰোঁ যাতে আমি জাতীয় জীৱনৰ হকে যিবোৰ জাতীয় সংকট আছে আমাৰ যিবোৰ জাতিৰ সমস্যা আছে সেই সমস্যাসমূহৰ সমাধানকল্পে যাতে আমি আজি ইয়াত আলোচনা কৰিব পাৰোঁ আমি বিভিন্ন সময়ত আমি মন কৰি আহিছোঁ যে আমাৰ বিভিন্ন সমস্যা আছে বিভিন্ন সংকট আছে সেই সমস্যাসমূহ দূৰ হওক আৰু বিশেষভাৱে আমাৰ সমাজত
শান্তি সম্প্ৰীতি বাহাল থাকক, আমাৰ যাতে কোনো ধৰণৰ ভেদাভেদে আমাৰ সমাজখনক থান-বান কৰিব নোৱাৰে। তাৰ কাৰণে আজিৰ দিনটোত আমি অসম সাহিত্য সভাৰ প্ৰতিজন কৰ্মীলৈ আমি এই শুভবাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ। আমি যাতে সমাজখনক একত্ৰিত কৰি ৰাখিবৰ কাৰণে অসম সাহিত্য সভাই সক্ষম হয়, তাৰ কাৰণে যাতে জিলা শাখা সকলোৱে একত্ৰিতভাৱে কাম কৰিব পাৰে, এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰক সমাজত। আৰু অসম সাহিত্য সভাৰ যিসকল কৰ্মী আজি ইয়ালৈ আহিব পৰা নাই, সকলোকে আমি ইয়াৰ পৰাই প্ৰণিপাত জনাইছোঁ। আৰু আমাৰ বৌদ্ধিক সমাজখন, সাংবাদিক বন্ধুসকল সকলোকে অসম সাহিত্য সভাৰ উত্তৰণত তেওঁলোকৰ দিহা পৰামৰ্শ সহযোগ আমি প্ৰাৰ্থনা কৰিছোঁ।